ব্যক্তিগত প্ৰভু যীশুৰ ওচৰত কোটি কোটিবাৰ সেৱা আৰু প্ৰণাম জনাইছোঁ। মোৰ গুৰু পিতা আৰু গুৰুমাৰ চৰণত সেৱা আৰু প্ৰণাম জনাইছোঁ। মোৰ নাম মৌচুমী বৰুৱা, মোৰ ঘৰ আমগুৰি, শিৱসাগৰ। মোৰ এটা চমু সাক্ষ্য আছে। পিতাই সিদিনা আমি 15 তাৰিখে নামঘৰলৈ যাওঁতে আমলখি খুৱাই সুস্থ কৰিম বুলি কৈছিলে। মোৰ আঁঠু বিষ আৰু পিঠি বিষৰ সাক্ষ্য মই দিলোঁ। মই সুস্থ হ'লোঁ আৰু মোৰ মানুহজনৰ হৈ মই সাক্ষ্য দিবলৈ লৈছোঁ। মোৰ মানুহজনৰ দুইটা ভৰিতে স্ক্ৰু লগাই থোৱা আছে। তেওঁ নিজৰ ভৰিৰে খোজকাঢ়িব নোৱাৰে, তেওঁ ৱাকাৰ লৈহে খোজকাঢ়ে। কিন্তু সেইদিনা আমলখি মই ঘৰলৈ 2টা পাইছিলোঁ, লৈ আহিছিলোঁ। এটা মানুহজনক দিছিলোঁ। মানুহজনে খাই মই মন কৰিছোঁ এই সপ্তাহটোৰ ভিতৰতে তেওঁ ৱাকাৰডাল লৈয়ে থাকে বাৰু, হ'লেও মাজে মাজে এৰি লাখুটিডাল লৈ তেওঁ বহুতকণ খোজকাঢ়িব পৰা হৈছে। তেওঁ আগতে ভিতৰৰ পৰা বেছি দূৰলৈ নাযায় খোজকাঢ়ি, কিন্তু এই সপ্তাহটোত তেওঁ ৰাস্তাটো খোজকাঢ়িছেগৈ গৈ বাহিৰত, আৰু পিছফালেও আমাৰ ঘৰটো পিছফালেও মানে চাব পৰা হৈছে। আনকালে তেওঁ তেনেকৈ ওলাই নাযায়। ঈশ্বৰৰ ওচৰত কোটি কোটিবাৰ সেৱা আৰু প্ৰণাম জনাইছোঁ, ধন্যবাদ জনাইছোঁ পিতাৰ চৰণত, প্ৰভুৰ চৰণত। কিন্তু মানুহজনে বহুত ৰাগিয়াল বস্তু খায়। তেওঁ মদ, তামোল, চুঞ্চলা এতিয়াও খাই আছে। প্ৰভুক প্ৰাৰ্থনা কৰে, কিন্তু এইবোৰৰ প্ৰতি তেওঁ এতিয়াও লোভ সামৰিব পৰা নাই। ঈশ্বৰে যেন আশীৰ্বাদ কৰে এই সকলোবোৰ তেওঁৰ মুখত তিতা লাগে যেন। প্ৰভুৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ, পিতাই যেন প্ৰভুৰ যোগেদি আশীৰ্বাদ কৰি দিয়ে। ধন্যবাদ পিতা, ধন্যবাদ মোৰ প্ৰভু যীশু পিতা। ঈশ্বৰৰ প্ৰশংসা হওক। ঈশ্বৰৰ প্ৰশংসা হওক। সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ দিছোঁ। দ্বিতীয়তে মহান গুৰুজনা গুৰুমাকো সেৱা জনাইছোঁ। মোৰ নাম দীনা দলে। মোৰ ঘৰ ধেমাজি মণ্ডলীৰ পৰা কৈছোঁ। মোৰ কেইটিমান সাক্ষ্য আছে। যোৱা 13 তাৰিখ শুক্ৰবাৰে পিতাইৰ কাৰণে ব্ৰতত আছিলোঁ। ব্ৰতত থকা সময়খিনিত মোৰ ৰাতি খুব ভৰি হাত বিষাইছিলে। দেওবাৰে ৰাতিপুৱা মই পিতাইক সেৱা কৰিছিলোঁ। তাৰপিছত মোৰ অকণমান সুস্থ হ'বলৈ ধৰিলে আৰু পিতাই মাটিৰ কাম কৰিব দিছিলে। তেতিয়া আমলখি খুৱাইছিলে। আমলখি খাই মই সম্পূৰ্ণ সুস্থ হ'লোঁ। নামঘৰত পিতায়ে প্ৰাৰ্থনা কৰোঁতে ক'লে আমলখিত আশীৰ্বাদ আছে বুলি। সেই আমলখি মই ঘৰলৈ লৈ আনিছিলোঁ, তাতো খাইছিলোঁ আৰু সেই আমলখি খাই মই পেটৰ গেষ্ট্ৰিকৰ সমস্যাৰ পৰা আৰোগ্য পাইছোঁ আৰু মোৰ খুব চুলি সৰিছিলে, সেইখিনিও ভাল পাইছোঁ। ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ। আৰু মোৰ ল'ৰাটো ভৰি এটা আঁঠুত খজুৱতি হৈছিলে। সেই খজুৱতি মই তেল লগাই দিছিলোঁ, সম্পূৰ্ণ সুস্থ হোৱা নাছিলে। আমলখি খুৱাই দিয়াৰ পিছত এতিয়া সম্পূৰ্ণ খজুৱতিখিনিও নাইকিয়া হ'ল। ঈশ্বৰক ধন্যবাদ দিছোঁ, গুৰুজনাকো ধন্যবাদ দিছোঁ। আৰু মোৰ লগতে পাপ স্বীকাৰ কৰিবলগীয়া আছে। সৰুৰ পৰা মই ঈশ্বৰক জানিও অজ্ঞানত পৰি যিমান পাপ ভুল অপৰাধ কৰিলোঁ, সেইখিনিও ঈশ্বৰে মোক ক্ষমা কৰি দিয়ক। আৰু মই গুৰুজনাৰ ওচৰত ক্ষমা খুজিছোঁ। প্ৰেইজ দ্য লৰ্ড। ধন্যবাদ। ঈশ্বৰৰ প্ৰশংসা হওক। সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ দিছোঁ। পৰম শ্ৰদ্ধাৰ মহান গুৰু পিতাই শ্ৰীচৰণৰ সহস্ৰ কোটিবাৰ সেৱা জনাইছোঁ আৰু ধন্যবাদ দিছোঁ। মোৰ নাম শ্ৰীমতী বীণা গগৈ, মই চাবুৱা মণ্ডলী হয়। মোৰ এটা সাক্ষ্য আছিলে, জীৱন্ত সাক্ষ্য। যোৱা 15 তাৰিখে পিতাই আমলখি আশীৰ্বাদ আছে, আমলখি খালে সকলোৰে বেমাৰ আজাৰ ভাল হ'ব বুলি কৈছে। সেই আমলখি মই 5টা আমলখি পাইছিলোঁ। আমলখি খালে সকলোৰে বেমাৰ আজাৰ ভাল হ'ব বুলি কৈছে। সেই আমলখি মই 5টা আমলখি পাইছিলোঁ। আমলখি খালে সকলোৰে বেমাৰ আজাৰ ভাল হ'ব বুলি কৈছে। সেই আমলখি মই 5টা আমলখি পাইছিলোঁ। আমলখি খালে সকলোৰে বেমাৰ আজাৰ ভাল হ'ব বুলি কৈছে। সেই আমলখি মই 5টা আমলখি পাইছিলোঁ। আমলখি খালে সকলোৰে বেমাৰ আজাৰ ভাল হ'ব বুলি কৈছে। সেই আমলখি মই 5টা আমলখি পাইছিলোঁ। আমলখি খালে সকলোৰে বেমাৰ আজাৰ ভাল হ'ব বুলি কৈছে। সেই আমলখি মই 5টা আমলখি পাইছিলোঁ। আমলখি খালে সকলোৰে বেমাৰ আজাৰ ভাল হ'ব বুলি কৈছে। সেই আমলখি মই 5টা আমলখি পাইছিলোঁ। আমলখি খালে সকলোৰে বেমাৰ আজাৰ ভাল হ'ব বুলি কৈছে। সেই আমলখি মই 5টা আমলখি পাইছিলোঁ। আমলখি খালে সকলোৰে বেমাৰ আজাৰ ভাল হ'ব বুলি কৈছে। সেই আমলখি মই 5টা আমলখি পাইছিলোঁ। আমলখি খালে সকলোৰে বেমাৰ আজাৰ ভাল হ'ব বুলি কৈছে। সেই আমলখি মই 5টা আমলখি পাইছিলোঁ। আমলখি খালে সকলোৰে বেমাৰ আ
আমলখি এটা খায়েই মই মোৰ কঁকালৰ বিষটো ভাল পালোঁ আৰু ভৰিৰ বিষটো মই সম্পূৰ্ণৰূপে সুস্থ হ'লোঁ। এয়ে মোৰ ঈশ্বৰৰ প্ৰশংসা হওক। সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ দিছোঁ। পৰম শ্ৰদ্ধাৰ মহান গুৰু পিতাই শ্ৰীচৰণৰ সহস্ৰ কোটিবাৰ সেৱা জনাইছোঁ আৰু ধন্যবাদ দিছোঁ। মোৰ নাম শ্ৰীমতী বীণা গগৈ, মই চাবুৱা মণ্ডলী হয়। মোৰ এটা সাক্ষ্য আছিলে, জীৱন্ত সাক্ষ্য। যোৱা 15 তাৰিখে পিতাই আমলখি আশীৰ্বাদ আছে, আমলখি খালে সকলোৰে বেমাৰ আজাৰ ভাল হ'ব বুলি কৈছে। সেই আমলখি মই 5টা আমলখি পাইছিলোঁ
আমলখি এটা খায়েই মই মোৰ কঁকালৰ বিষটো ভাল পালোঁ আৰু ভৰিৰ বিষটো মই সম্পূৰ্ণৰূপে সুস্থ হ'লোঁ। এয়ে মোৰ জীৱন্ত সাক্ষ্য। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া, আমেন। প্ৰেইজ দ্য লৰ্ড। মোৰ নাম আংশিকা বৰা। নামঘৰৰ পৰা অনা আমলখিটো খাই সুস্থ হৈ গ'ল। এই ভাগৰ বহুত দিনৰ বেমাৰ এটা আছিলে, উশাহ ল'ব নোৱাৰা। সেই বেমাৰটো পিতায়ে আমলখি খাবলৈ দিছিলে, আশীৰ্বাদ কৰি দিলে। সেই আমলখি খাই তাই ৰোগটো এতিয়া ভাল পাইছে। ঈশ্বৰৰ প্ৰশংসা হওক। সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক কোটি কোটি বাৰ ধন্যবাদ জনাইছোঁ আৰু আমাৰ মহান গুৰুদেৱ গুৰুমা শিষ্যনত মই আত্মাৰ পৰা সেৱা জনাইছোঁ। যোৱা 15 তাৰিখে পবিত্ৰ ঘৰ পিতাজী আমলখি আশীৰ্বাদ কৰি দিছিলে। সেই আমলখি খাই মোৰ পেটৰ বিষ হৈ আছিলে। সেই পেটৰ বিষৰ পৰা মই আৰোগ্য পালোঁ আৰু মোৰ ভতিজা ছোৱালীজনীও লৈ গৈছিলোঁ। তাইও বহুত ৰোগত আছিলে। তাইও সেই দুখৰ পৰা পৰিত্ৰাণ পাইছে আৰু তাৰ পৰা পৰাই ভাল খবৰো আহিছে। এই ভাল খবৰটো সম্পূৰ্ণ হ'লে মই পুনৰ সাক্ষ্য দিম প্ৰভু। আৰু মই প্ৰভু যীশু পোৱাৰ পৰা আজি 6 বছৰে হ'ল। কিন্তু এই বহুত ৰোগত দুখত সকলোৰ পৰা পৰিত্ৰাণ পাইছোঁ। অকণমান বাকী আছে, সেইখিনি প্ৰভু যীশুৱে আশীৰ্বাদ কৰিব, এই সম্পূৰ্ণ মোৰ বিশ্বাস আছে। আৰু সন্তান কেইটাকো ঘৰৰ সকলোকে যেন প্ৰভু যীশুৱে আত্মাৰ সৈতে ঈশ্বৰক ল'বলৈ আশীৰ্বাদ কৰে। আৰু এই সময়খিনিত যদি মই ক'ৰবাত ভুল গতি পাব অপৰাধ কৰিছোঁ, প্ৰভু যীশুক পোৱাৰ পৰাও যিমান ভুল গতি পাব সকলো যেন প্ৰভু যীশুৱে আমাক ক্ষমা কৰি দিয়ে। আৰু সাক্ষ্য যদিওতে যদি ক'ৰবাত ভুল গতি পাব পাৰিছে, সেয়াও ক্ষমা কৰি দিব। মই মাকুম গৃহমণ্ডলীৰ পৰা কৈছোঁ। মোৰ নাম দীপামণি বৰুৱা মান। প্ৰেইজ দ্য লৰ্ড, আমেন।